নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছে বন গাহৰিৰ পাছত এবাৰ অচিন পোকৰ সন্ত্ৰাস ঢিঙত এবাৰ অচিন পোকে কামুৰাৰ ফলত চিকিৎসাধীন হৈছে প্ৰায় 8 গৰাকীকৈ লোক প্ৰায় 4 গৰাকী লোকৰ অৱস্থা গুৰুতৰ আৰু কেইবাজনো লোক অসুস্থ হৈ পৰিছে পোকে কামুৰাৰ ফলত পিছে পোকটো কি আৰু কৰ পৰা আহিলে তাক লৈ এতিয়া চিন্তাত পৰিছে ঢিংবাসী কাৰণ এটা অচিন পোকে কামুৰিছে বিভিন্নজন লোকক আৰু এই পোকৰ সন্ত্ৰাসত এতিয়া বহু লোক চিকিৎসাধীন হ'ব লগাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে অবিশেষ এনিটক্সৰ দৰ্শকৰ বন গাহৰিৰ পাছত এবাৰ পোকৰ সন্ত্ৰাস পোকে কামুৰাৰ ফলত চিকিৎসাধীন হৈছে 8 জনকৈ লোক পোকে কামুৰাৰ পাছতে অসুস্থ হৈ পৰে বহু সংখ্যক লোক 4 জনক উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে বাকি কেইজনক ঢিঙৰ এফআৰডি চিকিৎসা তেওঁলোকে গ্ৰহণ কৰিছে আৰু বন গাহৰি ইতিমধ্যে ঢিং চহৰত সন্ত্ৰাস চলাইছিল আৰু তাৰ পিছত অচিন পোক এটা অচিন পোকে কামুৰিছে আৰু তাৰ পিছত ঢিং এফআৰডি হস্পিটেলত ভৰ্তি কৰা হৈছে বহু কেইজন লোকক আৰু শেহতীয়া তথ্য অনুসৰি কেইবাজনো লোকক পোকে কামুৰিছে বুলি খবৰ আহিছে এই মুহূৰ্তত তেওঁলোকৰ মন্তব্য শুনক যে কিয় কৰ পৰা কেনেকৈ পোক আহিছিল কি ধৰণে কামুৰিছিল আৰু কি অৱস্থাৰ সৃষ্টি হৈছে মানে আজি 4 দিন 5 দিনমান হৈছে ঢিং আটগাঁৱৰ সতিপাৰা অঞ্চলত এটা উৰণীয়া চেকুৰা বুলি গম পাইছোঁ এতিয়া মানে গৰু ছাগলী গাত যিটো চিকুৰা থাকে সেইটো নিচিনা বস্তুটো তাতকৈ অলপ সৰু এই পোকটোৱে মানে বিষাক্ত পোক আৰু আমি জনামতে এই পোকটোৱে মানে মানুহক য'ত ত'ত কামুৰি ফুৰিছে উৰি ফুৰে বস্তুটো আহি কামুৰাৰ পাছতে জেগাডোখৰ বিষায় আৰু সেই বিষটোৰ পৰা ধৰি গোটেই গাটোৱে মানে বিষাক্ত হৈ গৈছেগৈ তাৰ ফলত মানে আজি ডক্টৰৰ ওচৰত ট্ৰিটমেণ্ট কৰি থাকিবলগীয়া হৈছে এতিয়া কি কয় ঢিং এফআৰইউ আমাৰ ডক্টৰসকলে বৰ্তমান মই দুজন লৈ আহিছোঁ এতিয়া ডক্টৰে চাই আছে বাকী কেইজন যে আপুনি ক'লে বাকী আৰু এই গণেশ মন্দিৰৰ বেক চাইডত যি এটা গলি আছে তাত 6-7 জনমান মানে কামুৰিছে সেইকেইজনে নগাঁৱত ট্ৰিটমেণ্ট কৰিছে বৰ্তমানলৈকে কিমানজন আক্ৰান্ত হৈছে 10-12 জনমান হৈছে এতিয়ালৈকে 10-12 জন জনামতে হৈছে তেওঁ ল'ৰাটোক চাবলৈ দিছে আৰু চাবলৈ পোক এটা দেখিছে হেৰি চিলভাৰ কালাৰৰ নিচিনা আৰু তাতে এতিয়া মানে ফুলি পৰিছে এতিয়া জেগাখিনি আৰু ডিঙি চিঙি লৰাব পৰা নাই এতিয়া কামুৰা 36 ঘণ্টা হৈছে পোকটো আপোনালোকে দেখিছে সেই মোবাইলতে দেখিছোঁ কেনেকুৱা ধৰণৰ চিলভাৰ কালাৰ এতিয়া কিবা ইনফেকশ্যন হৈছে নেকি এতিয়াতো ডক্টৰৰ ওচৰলৈ আহিছোঁ তেওঁলোকেহে ক'ব কি হৈছে 36 ঘণ্টা হ'ল ন 36 ঘণ্টা হৈছে ডক্টৰ কি কৈছে ডক্টৰ এতিয়ালৈকে একো পোৱা নাই এতিয়া কামুৰাৰ পিছতো স্কুল ডিউটি কৰি আছে নগাঁও ডক্টৰৰ লগত যোগাযোগ কৰিছে এতিয়া কি বুলি কৈছে তেওঁলোকে এতিয়ালৈকে ডিক্লাৰ দিয়া নাই কি কৈছে আৰু প্ৰতিক্ৰিয়া মানে কি খুব বিষ বিষ ডিঙি চিঙি লৰাব নোৱাৰা হৈ গৈছে আৰু যিটো কামুৰিছে সেইখিনি জেগা মঙহ নাইকিয়া তাৰমানে মঙহ তাৰ মুখত গুচি আহিছে উঠাই লৈ আহিছে ন পেটটো বিষ পোৱা নিচিনা হৈ আছিলে তাৰমানে প্ৰথম তাৰপিছত দেখিছোঁ ক'লাকৈ মাটিমাহৰ নিচিনা এটা গুটি এটা উঠিছিলে গুটিটো জাষ্ট কালি আকৌ গধূলি মই বাইকত গ'লোঁ যে ঘৰলৈ এতিয়া খুলি হেৰি গৈছে পেনৰ হেঁচাত হৈছে নে কিহত হৈছে এতিয়া কি হৈছে আপোনালোকৰ এতিয়া বস্তুটো বিষ তাৰমানে আছেই বিষ এতিয়া তাৰমানে মাথালৈকে বিষটো আছে সেই বিষটো কিহৰ কাৰণে হৈছে আপোনাৰ এইটো পাই হৈছে এইটো কি কিবা কামুৰিছে নেকি কিবা কামুৰিছে নে কি এতিয়া পোকেই হ'ব চাগে সেইটো পোকটো দেখা পাইছে নেকি বাৰু ক'লা হেৰিয়া আচ্ছা পোকটো দেখা পাইছে মানে অকণমান হেৰি চেপেটা মানে বিষাইছে বুলি কৈছে পেটত কিবা এটা গুটিৰ নিচিনা হোৱা দেখিছিলোঁ তাৰপিছত মই ভাবিছোঁ কিবা মানে ঘামচি বা মাহ কিবা হ'ব পাৰে কিন্তু নাই গধূলি মানে বস্তুটো আৰু ডাঙৰ হৈ গ'ল ডাঙৰ হৈ যাওঁতে হেৰি তাৰপিছত ছোৱালীয়ে মানে কোনোবাই ক'লে এনেকুৱা কিবা হেৰি ওলাইছে পোক থাকিব পাৰে মোৰো মূৰতে হৈছে ছেম একেই কালি মোৰ ছোৱালীয়ে উঠালে কিন্তু সেই উকুনিৰ নিচিনা পোক এটাহে কিন্তু এৰুৱাইছে যে বিষাইছে এতিয়াও বিষ আছে পোকটো দেখা পাইছিলে দেখা পাইছোঁ কেনেকুৱা ধৰণৰ পোক মানে উকুনিতকৈ মানে চেপেটা বস্তুটো কিবা লাগি ছালৰ লগত লাগি থকা তেনেকুৱা পোক আৰু এওঁটো ওলাইছে এওঁটো ডাঙৰ হ'ল অকণমান মাৰিছোঁ যে মানে তেজ ওলাইছে এইটো কি ধান খেতি কিবা মাৰোতে হৈছে মাৰোতে নহয় এইটো গৰু ছাগলী ক'ৰবাত হেৰি গাত থাকে এইটো হেৰি চিকৰা টাইপৰ তেনেকুৱা এতিয়া কি বহুত বিষ বিষাইছে নহয় চুব নোৱাৰি